এবাৰ ৰাহুল গান্ধী আৰু মাদানীক মুখ্যমন্ত্ৰীৰ চেলেঞ্জ। সাহস আছে যদি অসমীয়াৰে সৈতে যুঁজি চাওক এই সবিশেষ। ৰাহুল গান্ধী আৰু মাদানীক মুখ্যমন্ত্ৰীৰ চেলেঞ্জ। সাহস আছে যদি অসমীয়াৰে সৈতে যুঁজি চাওক। আমি লাচিতৰ দেশৰ মানুহ, হাতত হেংদাং ল'ব জানো। কিছুদিন পূৰ্বে ৰাহুল গান্ধী আৰু মাদানীয়ে মোক ধমকি দিছে। মাদানী আৰু ৰাহুল গান্ধীয়ে মোক যিমান ধমকি দিব সিমানেই অসমীয়াই হেংদাং হাতত লৈ প্ৰত্যুত্তৰ দিব। আমি চিনাকি মানুহক মাটিৰ পট্টা দিম আৰু অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি আনিম। অচিনাকি মানুহৰ পৰা শেষ টুকুৰা মাটি আজৰি ননালৈ ক্ষান্ত নাথাকোঁ। ৰাহুল গান্ধী আৰু মাদানীক মুখ্যমন্ত্ৰীৰ চেলেঞ্জ। পৰৱৰ্তী খবৰ। গুৱাহাটীত স্থাপন হ'ব ডিজিটেল মিউজিয়াম। মিউজিয়ামত দেখা পাব বৃন্দাবনী বস্ত্ৰ। হয়, ঠিকেই শুনিছে। ব্ৰিটিছ মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰ। ইউৰোপৰ 3টা মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰ। অসমৰ মানুহে বস্ত্ৰখন চাব পৰাকৈ প্ৰচেষ্টা। সংবাদমেলত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। নিশা প্ৰমোদ বৰ্মনৰ পৰিয়ালৰ সৈতে ডকাইতি কৰিলে ভয়ংকৰ কাণ্ড। নলবাৰীত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা শিহৰণকাৰী ঘটনা। নলবাৰীত ৰাজ্য জোকাৰি যোৱা ডকাইতিৰ ঘটনা। ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ ঘৰত ভয়ংকৰ ঘটনা। 3জনীয়া পৰিয়ালৰ আটাইকে মুখত সোপা দি আক্ৰমণ ডকাইতৰ। পৰিয়ালটোক আক্ৰমণ কৰি 4 ডকাইতে চলালে লুটপাট। ডকাইতৰ আক্ৰমণত নিহত পৰিয়ালটোৰ মুৰব্বী প্ৰমোদ বৰ্মন। নিশা ভাত খাবলৈ লোৱাৰ সময়তে প্ৰৱেশ কৰে ডকাইতৰ দলটো। প্ৰমোদ বৰ্মনৰ লগতে ডকাইতে বান্ধিলে পত্নী আৰু কন্যাক। মুখত সোপা দি ডকাইতকেইজনে আবদ্ধ কৰি এফালৰ পৰা চলালে লুটপাট। নলবাৰীত মহখলি গাঁৱত নিশাত চাঞ্চল্যকৰ ডকাইতি। ঘটনাৰ সময়ত নাছিল নিহত প্ৰমোদ বৰ্মনৰ পুত্ৰ আৰু বোৱাৰী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব 3 লাখ লোকৰ নাম। 3 লাখ লোকলৈ জাননী নিৰ্বাচন আয়োগৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব 3 লাখ লোকৰ নাম। 3 লাখ লোকলৈ নিৰ্বাচন আয়োগৰ জাননী। 7 দিনৰ ভিতৰত বৈধ নথিপত্ৰ সহ হাজিৰ হোৱাৰ নিৰ্দেশ। বিহাৰৰ খচৰা তালিকাত নাম নথকা লাখ লাখ লোকলৈ পুনৰ জাননী। ইতিমধ্যে বিহাৰৰ ভোটাৰৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে 65 লাখ লোকৰ নাম। 65 লাখ লোকৰ নাম কৰ্তনৰ পিছতে পুনৰ 3 লাখ লোকলৈ আহিছে জাননী। এই লোকসকলে জমা দিয়া নথিৰ লগত সাদৃশ্য নথকাৰ বাবে জাননী আয়োগৰ। জাননী লাভ কৰাৰ অধিকাংশ লোক বিহাৰৰ সীমাৱৰ্তী এলেকাৰ। 7 দিনৰ ভিতৰত নথিপত্ৰ সহ ইয়াৰৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ। সন্তোষজনক নথিপত্ৰ জমা দিব নোৱাৰিলে এনে লোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এছআইআৰৰ প্ৰক্ৰিয়াৰ পিছত বিহাৰৰ 98%তকৈ অধিক লোকে ভোটাৰ পত্ৰ জমা দিছে। 7,28 লাখ ভোটাৰৰ ফৰ্ম জমা হৈছে যদিও তেওঁলোকৰ নথি সঠিক নহয়। নথিপত্ৰ পৰীক্ষা অন্তত বিসংগতি ধৰা পেলাইছে নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ। এইবাৰ কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে সুপ্ৰিম কোৰ্টে। বাংলা ভাষা ক'লে বাংলাদেশী হ'ব নেকি? চাওক এই সবিশেষ। বাংলা ভাষা ক'লে এগৰাকী লোক বাংলাদেশী হ'ব নেকি? কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে সুপ্ৰিম কোৰ্টে। এটা নিৰ্দিষ্ট ভাষা কোৱাৰ বাবে সেই ব্যক্তিজনক বাংলাদেশী বুলি ধৰা হ'ব নেকি? কেন্দ্ৰক এই প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পশ্চিমবংগৰ এটা পৰিয়ালক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ক প্ৰশ্ন। দানিছ শ্বেখৰ পত্নীৰ লগতে 5 বছৰীয়া পুত্ৰক বাংলাদেশীৰ সন্দেহত খেদি পঠিওৱাৰ অভিযোগ। যোৱা 18 জুনত আৰক্ষীয়ে বাংলাদেশীৰ সন্দেহত আটক কৰিছিল পৰিয়ালটোক।